কমিশন দি হাইৰাণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰসকল। ঠিকা পাবলৈ 8 পৰা 15% পৰ্যন্ত দিব লাগে কমিশন। কমিশন দি কাম লৈও পোৱা নাই বিলৰ ধন। পূজাৰ পূৰ্বে হাহাকাৰ ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাদাৰৰ। ৰাজ্যক বিশুদ্ধ পানী খুৱাবলৈ অনা হৈছিল জল জীৱনৰ আঁচনি। এই আঁচনিৰ কাম কৰি এতিয়া ৰাজ্যৰ ঠিকাদাৰসকলে নিজেই খাবলগীয়া হৈছে ঢুকে ঢুকে পানী। কাৰণ কাম সম্পূৰ্ণ কৰাৰ পিছতো পোৱা নাই বিল। আনহাতে অসম্পূৰ্ণ কাম বন্ধ ৰাখিবলৈ চৰকাৰী নিৰ্দেশ। চকুৰে ধুঁৱলি কুঁৱলি দেখিছে এতিয়া ঠিকাদাৰসকলে। তাৰ মাজতে APCCৰ সভাপতি ভূপেন বৰাই আনিলে বিস্ফোৰক অভিযোগ। ঠিকাদাৰে মোক আহি লগ কৰিছিলে যে আমি বিল পোৱা নাই। তেতিয়া মই তেওঁলোকৰ পৰা যেতিয়া কথাবিলাক বুজিবলৈ চেষ্টা কৰিলোঁ যে চৰকাৰে যে এনেকৈ এখন চিঠি দিবলগীয়া হৈছে, আপোনালোকে ক'ত ভুল কৰিছে, আপোনালোকে কেলৈ ভুল কৰিছে, কি কাৰণে চৰকাৰে কাম বন্ধ কৰিবলগীয়া হৈছে। তেতিয়া ঠিকাদাৰে কৈছে যে আমাৰ কোনো উপায় নাই। কামটো লোৱাৰ আগত 8%ৰ পৰা 15%লৈকে আমি কমিশ্যন দিবলগীয়া হৈছে। কামটো লোৱাৰ আগত 8%ৰ পৰা 15% কমিশ্যন, অৰ্থাৎ 2 কোটি টকাৰ যদি আপুনি কাম লয় তেতিয়া অতি কমেও 16 লাখ টকা। বাজপেয়ী ভৱনতো দিব লাগে 2% কমিশ্যন। ঠিকাদাৰৰ অভিযোগৰ ভিত্তিত ভূপেন বৰাৰ এই বিস্ফোৰক মন্তব্য। কি বাজপেয়ী ভৱনত 2% দিয়া বুলি কৈছে তেওঁলোকে। ঠিকাদাৰবিলাকে তোমাৰ নাম ক'বলৈ মই কৈ দিলে তেওঁলোকৰ বিপদ হ'ব। কাম ল'বৰ কাৰণে 5% আপোনাৰ যিটো প্ৰচিডিউৰ, আপুনি বেংক গ্যাৰাণ্টি দিব লাগে, কিবা দিব লাগে, যিটো কণ্ট্ৰেক্টৰবিলাকে সদায় চব কামতে দিব লাগে। এফালে 15%, এফালে 5%, কামটো ধৰক 2 কোটি, তাৰমানে 40 লাখ টকা এটা তেওঁ আগতীয়াকৈ দি দিলে। এফালে মোটা কমিশ্যন, আনফালে সময়মতে মোকলাই দিয়া নাই ধন। এনে অৱস্থাত গুণগত কাম কিদৰে আশা কৰিব পাৰি বুলি প্ৰশ্ন ভূপেন বৰাৰ। সেইটো আমাৰ অসমীয়া ভাষাত এটা কথা আছে যে খাই কাৰ খলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল। কাৰণ তেওঁলোকেতো 15%, 8% খাই ল'লে। এতিয়া ঠিকাদাৰে সেই 8%ৰ পৰা 15% পইচাখিনিক এডজাষ্ট কৰিবলৈ যাওঁতে কোৱালিটি, কোৱান্টিটি চবতে কম্প্ৰমাইজ হ'ল। ইফালে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, জল জীৱনত এটা সমস্যা আছে, কাইলৈ কিছু পইচা পঠিয়াব কেন্দ্ৰই। জল জীৱনত এটা সমস্যা আছে, দিল্লীয়ে কিছুমান আমাক এডভাইচ দিছে, কিন্তু অহাকালিও কিছু পইচা আহিব। আঁচনিটো দিল্লীৰ হয়, দিল্লীয়ে ভাৰতৰ প্ৰেক্ষাপটতে কিবা কিবি নতুন চিন্তা কৰি আছে, অসমক লৈ নহয়। পিছে মুখ্যমন্ত্ৰীৰ এই আশ্বাসৰ পাছতো আশ্বস্ত হ'ব পৰা নাই ঠিকাদাৰসকল। পূজাৰ বতৰত আনন্দ নহয়, বিষাদেৰেহে ভৰি পৰিছে তেওঁলোকৰ মন। ব্যুৰো ৰিপৰ্ট, NB নিউজ। কমিশন দি হাইৰাণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰসকল। ঠিকা পাবলৈ 8 পৰা 15% পৰ্যন্ত দিব লাগে কমিশন। কমিশন দি কাম লৈও পোৱা নাই বিলৰ ধন। পূজাৰ পূৰ্বে হাহাকাৰ ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাদাৰৰ। ৰাজ্যক বিশুদ্ধ পানী খুৱাবলৈ অনা হৈছিল জল জীৱনৰ আঁচনি। এই আঁচনিৰ কাম কৰি এতিয়া ৰাজ্যৰ ঠিকাদাৰসকলে নিজেই খাবলগীয়া হৈছে ঢুকে ঢুকে পানী। কাৰণ কাম সম্পূৰ্ণ কৰাৰ পিছতো পোৱা নাই বিল। আনহাতে অসম্পূৰ্ণ কাম বন্ধ ৰাখিবলৈ চৰকাৰী নিৰ্দেশ। চকুৰে ধুঁৱলি কুঁৱলি দেখিছে এতিয়া ঠিকাদাৰসকলে। তাৰ মাজতে APCCৰ সভাপতি ভূপেন বৰাই আনিলে বিস্ফোৰক অভিযোগ। ঠিকাদাৰে মোক আহি লগ কৰিছিলে যে আমি বিল পোৱা নাই। তেতিয়া মই তেওঁলোকৰ পৰা যেতিয়া কথাবিলাক বুজিবলৈ চেষ্টা কৰিলোঁ যে চৰকাৰে যে এনেকৈ এখন চিঠি দিবলগীয়া হৈছে, আপোনালোকে ক'ত ভুল কৰিছে, আপোনালোকে কেলৈ ভুল কৰিছে, কি কাৰণে চৰকাৰে কাম বন্ধ কৰিবলগীয়া হৈছে। তেতিয়া ঠিকাদাৰে কৈছে যে আমাৰ কোনো উপায় নাই। কামটো লোৱাৰ আগত 8%ৰ পৰা 15%লৈকে আমি কমিশ্যন দিবলগীয়া হৈছে। কামটো লোৱাৰ আগত 8%ৰ পৰা 15% কমিশ্যন, অৰ্থাৎ 2 কোটি টকাৰ যদি আপুনি কাম লয় তেতিয়া অতি কমেও 16 লাখ টকা। বাজপেয়ী ভৱনতো দিব লাগে 2% কমিশ্যন। ঠিকাদাৰৰ অভিযোগৰ ভিত্তিত ভূপেন বৰাৰ এই বিস্ফোৰক মন্তব্য। কি বাজপেয়ী ভৱনত 2% দিয়া বুলি কৈছে তেওঁলোকে। ঠিকাদাৰবিলাকে তোমাৰ নাম ক'বলৈ মই কৈ দিলে তেওঁলোকৰ বিপদ হ'ব। কাম ল'বৰ কাৰণে 5% আপোনাৰ যিটো প্ৰচিডিউৰ, আপুনি বেংক গ্যাৰাণ্টি দিব লাগে, কিবা দিব লাগে, যিটো কণ্ট্ৰেক্টৰবিলাকে সদায় চব কামতে দিব লাগে। এফালে 15%, এফালে 5%, কামটো ধৰক 2 কোটি, তাৰমানে 40 লাখ টকা এটা তেওঁ আগতীয়াকৈ দি দিলে। এফালে মোটা কমিশ্যন, আনফালে সময়মতে মোকলাই দিয়া নাই ধন। এনে অৱস্থাত গুণগত কাম কিদৰে আশা কৰিব পাৰি বুলি প্ৰশ্ন ভূপেন বৰাৰ। সেইটো আমাৰ অসমীয়া ভাষাত এটা কথা আছে যে খাই কাৰ খলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল। কাৰণ তেওঁলোকেতো 15%, 8% খাই ল'লে। এতিয়া ঠিকাদাৰে সেই 8%ৰ পৰা 15% পইচাখিনিক এডজাষ্ট কৰিবলৈ যাওঁতে
কোৱালিটি কোৱান্টিটি চবতে কম্প্ৰমাইজ হ'ল ইফালে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জল জীৱনত এটা সমস্যা আছে কাইলৈ কিছু পইচা পঠিয়াব কেন্দ্ৰই জল জীৱনত এটা সমস্যা আছে দিল্লীয়ে কিছুমান আমাক এডভাইচ দিছে কিন্তু অহাকালিও কিছু পইচা আহিব আঁচনিটো দিল্লীৰ হয় দিল্লীয়ে ভাৰতৰ প্ৰেক্ষাপটতে কিবা কিবি নতুন চিন্তা কৰি আছে অসমক লৈ নহয় পিছে মুখ্যমন্ত্ৰীৰ এই আশ্বাসৰ পাছতো আশ্বস্ত হ'ব পৰা নাই ঠিকাদাৰসকল পূজাৰ বতৰত আনন্দ নহয় বিষাদেৰেহে ভৰি পৰিছে তেওঁলোকৰ মন ব্যুৰো ৰিপৰ্ট NB নিউজ